নলবাৰীত কেন্দ্ৰীয়ভাৱে 63 সংখ্যক শিক্ষক দিৱস উদযাপন 48 জন শিক্ষকক সম্বৰ্ধনা 2 জন শিক্ষাগুৰুলৈ বিশেষ বঁটা আজি নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত নলবাৰী জিলা প্ৰশাসন শিক্ষা বিভাগৰ আৰু শিক্ষক সংগঠনসমূহৰ যুটীয়া উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় 63 সংখ্যক শিক্ষক দিৱস অসমৰ শিক্ষাৰ ইতিহাস চৰকাৰৰ ইতিহাস নহয় এই ইতিহাস ৰাইজৰ ইতিহাস ৰাজ্যখনৰ 99% বিদ্যালয় ৰাইজৰ এটকা দান বৰঙণিৰে স্থাপন কৰা এই বিদ্যালয়সমূহ বন্ধ হৈ যাব লাগিলে ই জাতিটোৰ বাবে খবৰ ডাঙৰ প্ৰত্যাহ্বান এই মন্তব্য দৈনিক অসম কাকতৰ সম্পাদক হিতেশ ডেকাৰ আজিৰ 63 সংখ্যক শিক্ষক দিৱসৰ কাৰ্যসূচীত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দি ডেকাই কয় যে অসমীয়া বিদ্যালয়ৰ গেটত তলা ওলমি থকা দৃশ্য জাতিটোৰ বাবে অত্যন্ত দুখজনক ছবি এই প্ৰথা চলি থাকিব লাগিলে এটা দশকৰ ভিতৰত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহ গভীৰ অন্ধকাৰত পৰিব আপুনি ৰুমত দিছে ইনস্পেক্টৰটো নবহে চকীত বুম বুমাই ঘূৰি আছে তো ছাৰ বহক চাহ খাম আপোনাৰ স্কুলত ক্লাছ 8ৰ ষ্টুডেণ্টৰ ৰোল নম্বৰ 1 নাজানে যে হিটাৰ স্বয়ম্বৰ পৰালে ঘৰ ধৰি কোনে ভাঙিছে বেছি তৰ্জন কৰিলে হেডমাষ্টাৰে কৈছে ছাৰ এটা কথা আপুনি বেয়া নাপাব এখন গাঁৱৰ স্কুল হ'ব পাৰে আমাৰ মাষ্টাৰবিলাক ইমান বদমাছ নহয় মাষ্টাৰহঁতৰ কোনো ভাঙা চলি ইয়াতে ভাল লাগে বুলি কৈছে সভাত ভাষণ দি নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই কয় যে শিক্ষকসকলে শিক্ষাৰ ক্ষেত্ৰখনত যথেষ্ট কৰি আহিছে আৰু বহুত কৰিবলগীয়াও আছে এতিয়া দিনবোৰ বহুত কঠিন হৈ গৈ আছে হেয়ে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ লগতে সিহঁতৰ মানসিক অৱস্থা আৰু আৱেগিক বান্ধন অধিক শক্তিশালী কৰিব লাগিব হেয়ে শিক্ষকসকলে অকল পাঠ্যপুথিৰ বিদ্যা প্ৰদান কৰিলেই এতিয়া শিক্ষকৰ দায়িত্ব শেষ নহয় তেওঁ সম্বৰ্ধিত শিক্ষকসকলক অভিনন্দন জনায় আজিৰ এই পবিত্ৰ দিনটো বহুত ৰেলিভেণ্ট আৰু মই ভাবোঁ যে প্ৰসংগক্ৰমে মই শ্বেয়াৰ কৰিব বিচাৰোঁ যে উইথ পেছেজ অফ টাইম আজিকালি দিনবোৰ ইমান ডিফিকাল্ট হৈ গৈছে আজিকালি জীৱনটো ইমান কমপ্লেক্স হৈ গৈছে পেপাৰখন খোলাৰ লগে লগে আপোনাৰ ছ'চিয়েল মিডিয়া খোলাৰ লগে লগে ভাল নিউজ দুই এটাই পায় কিন্তু বেয়া নিউজ কিমানখিনি পায় তো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নট অনলি ফৰ দেৰ একাডেমিক গ্ৰ'থ but also for their psychological growth তেওঁলোকৰ ইমোশনাল ওয়েলবিংৰ কাৰণেও আপোনালোকৰ ইনপুটটো বহুখিনি দৰকাৰী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীয়ে শিক্ষকসকলক ছাত্ৰ ছাত্ৰীৰ হিতৰ বাবে কাম কৰিবলৈ আহ্বান জনায় তেওঁ শিক্ষকসকলক সংস্কৃত ভাষা ক'বলৈ শিক্ষা দিবলৈ আহ্বান জনায় কৃষ্ণ মহন্তই আধৰা অনুষ্ঠানত জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰে আদৰণি ভাষণ দিয়ে কোনো প্ৰটকলত সেইটো নাছিলে কোনো ধৰণৰ এনেকুৱা প্ৰটকলৰ ব্যৱস্থা নাছিলে যে ৰজাই এজন আনখন দেশৰ ৰাষ্ট্ৰপতিক আদৰিব আহিব কিন্তু 1994 চনত অমানৰ ৰজাই সকলো প্ৰটকল ভাঙি পেলাই আমাৰ ৰাষ্ট্ৰপতি শংকৰদেৱ চৰকাৰক উৰাজাহাজৰ পৰা আদৰণি লৈ গৈছিলে ৰাষ্ট্ৰপতি ভৱনলৈ নলবাৰী জিলা পুথিভঁৰালত আজি কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত জিলাখনৰ 48 গৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয় ইয়াৰ উপৰিও শিক্ষা বিভাগৰ তৰফৰ পৰা আন দুগৰাকী শিক্ষকক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষ পাৰদৰ্শিতাৰ বাবে কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয় বিশেষ কৃতি শিক্ষকৰ বঁটা লাভ কৰা শিক্ষক দুগৰাকী হ'ল প্ৰাথমিক পৰ্যায়ত বিজুলীঘাট মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰমেন কলিতা আৰু মাধ্যমিক পৰ্যায়ত মাখিবাহা ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক অপূৰ্ব শৰ্মা এই দুগৰাকী শিক্ষকক নিজৰ পাৰদৰ্শিতাৰ ভিত্তিত শিক্ষা বিভাগে এই বঁটাৰ বাবে নিৰ্বাচন কৰে সভাৰ শেষত জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই তেওঁৰ সামৰণি ভাষণত জিলাখনৰ কৃতি শিক্ষকসকলক জিলাখনৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায় নলবাৰী জিলাত 63তম শিক্ষক দিৱস আমাৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে আৰু বহুকেইজন আমাৰ শিক্ষাগুৰুক সম্বৰ্ধনা দিয়া হৈছে আৰু এটা খুব পজিটিভ ডাইৰেকশ্যনত গোটেই প্ৰগ্ৰামটো কৰা হৈছে আৰু যিখিনি উৎসাহ উদ্দীপনা আমাৰ শিক্ষাগুৰুসকলৰ মাজত আছে নলবাৰী জিলাত মই দেখি আহিছোঁ যে শিক্ষকসকলে প্ৰত্যেকটো ক্ষেত্ৰতে বা প্ৰত্যেকটো ইছ্যুতে তেখেতসকলে আগভাগ লৈ আহিছে আৰু মোৰ বিশ্বাস যে আমাৰ এই প্ৰজ্ঞা নগৰী নলবাৰীত আমাৰ শিক্ষাগুৰুসকলৰ যি অৱদান সেয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু আমাৰ জিলাখনক বহুখিনি আগবঢ়াই লৈ যাব